মই হাঁহৰ আৰু ছাগলীৰ পোৱালিখিনিক মই বহুত মৰম কৰোঁ আৰু সিহঁতেও সেইভাৱে মোক মৰম দিছে এতিয়া সিহঁতক মই যেনেকুৱা এতিয়া নেদেখিলে আৰু মই যেতিয়া ঘৰৰ পৰা ওলাই আহিম সিহঁতে মানে চবে চিঞৰি চিঞৰি মোৰ ওচৰলৈ আহে যেন মায়ে কিবা এটা খাবলৈ দিছে তেনেকুৱা এটা অনুভৱ কৰে মোৰ সন্তানকেইটাৰ দৰে সিহঁতকো মই লালন পালন কৰিছোঁ কাৰণে চাগে মই সফল হৈছোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে মই তাহাঁতক বহুত মৰম কৰোঁ আৰু আপোনালোকে দেখিছে মাতিলে একদম ধুনীয়াকৈ হাঁহ পোৱালিকেইটা আহি যায় মানে কোনো অসুবিধা নোহোৱাকৈ মই পালিছোঁ কাৰণ সিহঁতক মই যথেষ্ট মৰম কৰোঁ মই 200-300 এনেকৈ আনো বেটছ কৰি পেলাই এইটো বেটছ শেষ হ'ল আকৌ আনো তেনেকুৱা আৰু বহুত ধুনীয়া লাগে সেইটো আৰু মানে সিহঁতক আচলতে সঁচাকৈ মানে দেখিলে যেন কিবা এটা মায়া লাগি যায় মায়া এটা আছে তাহাঁতৰ প্ৰতি তেনেকুৱা আৰু কৰিলোঁ মই এতিয়া 85 কেজি পৰহি দিলোঁ নেকি তাৰপিছত আৰু 26 তাৰিখে মই 1 কুইণ্টেল মোৰ অৰ্ডাৰ হৈ আছে মই নিজেও কাটি বিক্ৰী কৰিছোঁ মই ৰাতি 12:30 বজাতো ডেলিভাৰী দিছোঁ কাৰণ পিছদিনা বিয়া আছে ঠাট্টা মস্কৰা কৰিছে যে মোক ঘৰত আহি পেলাই কৈছে ইয়াতে কচাইখানা পাতিছা নেকি যেতিয়া মই হাঁহ মাৰি আছিলোঁ কিন্তু সেইবিলাক মই মোৰ কাৰণে মোৰ আশীৰ্বাদ বুলি পেলাই ভাবোঁ কৰ্মই ধৰ্ম কাৰণ যেতিয়া মানুহৰ সংঘাত পাম তেতিয়াই মানে বেছি ছাকচেছফুলতা অনুভৱ কৰোঁ আৰু মোৰ ছাগলী এতিয়া 30টা আছে ভাল লাগে তেওঁলোকক যেতিয়া আপুনি নিজৰ সন্তানক মৰম কৰে ভাল লাগে নিশ্চিতভাৱে সিহঁতে এতিয়া মাতিলে আহিব আৰু মোৰ যেতিয়া হাঁহ ছাগলী নাথাকে মইনো কি কৰি থাকিম হাউচ ৱাইফ হিচাপত মানে তেনেকৈ প্ৰত্যেকেই পুহিব পাৰে আৰু মানে নিশ্চিতভাৱে সহায় কৰিম কোনোবা আপোনাক সহযোগিতা আগবঢ়াইছে নে এই ক্ষেত্ৰত সহযোগিতা মইতো প্ৰথমতে হাঁহৰ সপোন দেখাই নাছিলোঁ ডক্টৰ ইলাক্ষী বাইদেৱে মোক 30টা হাঁহ দিছিলে মোৰ নিচিনা 5গৰাকী মহিলাকে ইয়াতে দিছিলে কিন্তু সিহঁতে হাঁহখিনি বিক্ৰী কৰি তেনেকৈ মানে সেই মূলধনটো আৰু নখটালে মই কিন্তু সেইখিনি হাঁহ বিক্ৰী কৰি পেলাই আকৌ যিখিনি মূলধন পাইছোঁ সেইখিনি আকৌ খটাই পেলাই মই তেনেকৈ এই গতিত মানে অব্যাহত আছে কাহিকুছিৰ পৰা মই মই এতিয়া যথেষ্টখিনি সহায় পাইছোঁ আৰু কৃষি ক্ষেত্ৰতো আৰু আপোনালোকে জানে মই একো বস্তুৱে নিকিনো চাউলৰ পৰা সৰিয়হৰ পৰা হালধিলৈকে শাক পাচলি গোটেইখিনি মোৰ ঘৰতে তৈয়াৰ হয় মোৰ প্ৰতিটো পলতে জাগে মানে কি আৰু মই ইয়াত আহিবলৈ মোৰ বেছি বছৰ হোৱাও নাই মই অৰুণাচলত আছিলোঁ মই 2020ত আহিছোঁ আহি পেলাই মোৰ অন্তৰাত্মাত প্ৰতিটো মুহূৰ্ততে জাগি থাকে যে মই কিবা এটা কৰাৰ এটা সপোনে মানে দোলা দি থাকে আৰু হাৰ কেতিয়াও নামানো আৰু মানুহে যেতিয়া সঁচা অৰ্থত ভাল সপোন হ'ব তেতিয়া মানে সফলতা নিশ্চিতভাৱে আহিব মোৰ নাম শ্ৰী অনিতা দাস মোৰ ঘৰ উখুৰা পানীহাটিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা